সুন্দৰভাৱে পদবন্ধে আমাক জ্ঞান প্ৰদান কৰিছে যে শুনিমুক সভাসদ শুয়াতি নিশবদ। নিশবদ মানে মনে মনে থকা, কোনো শব্দ প্ৰকাশ নকৰা। ৰুক্মিণীৰ দেখিও ভকতি, চোৱাচোন ৰুক্মিণীৰ ভক্তি কেনেকুৱা। যেবে আছা দৃঢ় চিত্ত মাধৱত কৰা সত্য, আনক নযাওক মোৰ মতি। যে এক কৃষ্ণৰ চৰণতহে কেৱল ৰুক্মিণীয়ে ভক্তি কৰিছে, সেৱা নিবেদন কৰিছে। আৰু তাৰ বাবে প্ৰকাশিত হৈছে যে হেন জানি কৃপা সিন্ধু ভকত জনৰ বন্ধু, মূৰ প্ৰাণ ৰাখা আশী হৰি, সত্যে 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 আন মই নভজিবু, তোমাকেহে আছো বুকে ধৰি। ৰুক্মিণীয়ে 4 সত্য খাই পত্ৰভাগীৰ দ্বাৰা ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। হে প্ৰভু, মই কোনোদিন তোমাৰ বাহিৰে বেলেগৰ কথা এবাৰৰ বাবেও ভবা নাই প্ৰভু, কেৱল তোমাৰ কথাই ভাবিছোঁ। সেইকাৰণে তুমি মই দাসীক কৃপা কৰিবা, এয়া মোৰ বিশ্বাস প্ৰভু। আৰু গুৰুজনায়ো আমাক সেই দৰ্শনটোকে প্ৰকাশ কৰিছে যে কৃষ্ণকেহে পুজিবাহা, কৃষ্ণকেহে ভজিবাহা। কেৱল কৃষ্ণকেই সেৱা কৰিবা, কৃষ্ণকেই ভাবি থাকিবা, কৃষ্ণৰে কেৱল গুণ যগ আশ্ৰয় কৰিবা। আৰু এহি সত্যক কৰি মনেৰে যদি এই সত্যক আশ্ৰয় কৰিব পাৰা, তেতিয়াহ'লে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল নিশ্চিত। আৰু তাকে অনন্ত কন্দলীয়ে কৈছে, এহি সত্য কৰি মনে অনন্ত কন্দলী ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। নিৰবিচ্ছিন্নভাৱে কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম যদি আশ্ৰয় কৰিব পাৰা, সেই কলিৰ মলমতী মনুষ্য তোমাৰা হবে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব হ'ব হ'ব। আৰু যদি তাকে নকৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ মংগল অনিশ্চিত বুলি সিদ্ধান্ত হৈছে। গতিকে ৰুক্মিণী পত্ৰভাগীত লিখা কথাখিনিৰ পৰা আমি কেনেধৰণে নিজক ঈশ্বৰৰ সেৱক হিচাপে আগবঢ়াই দিব লাগিব, তাৰ সমস্ত কথা ইতিমধ্যে পদবন্ধে আমাক প্ৰকাশ কৰিলে। আৰু আমিও জ্ঞানী মনুষ্যৰ যিহেতু এহি মানে কৰ্ম গুৰুজনাই সিদ্ধান্ত দিছে, গতিকে আমিও প্ৰত্যেকজনাই নিজকে যিহেতু জ্ঞানী বুলিয়ে ভাবি থাকোঁ, মোৰটোহে সঁচা তেওঁৰটো ভুল বুলি যেতিয়া প্ৰত্যেকেই ভাবোঁ, প্ৰত্যেক সমাজেই যেতিয়া আমাৰ সমাজৰ নিয়মটো শুদ্ধ তেওঁলোকৰটো ভুল, এইটো যিহেতু প্ৰচলিত এটা চিন্তাধাৰা প্ৰত্যেকৰে আছেই, সেইকাৰণে পদবন্ধে কোৱা কথাখিনি কোনটো সঁচা কোনটো মিছা প্ৰত্যেকে বুজি লৈ আমি সেই পথেৰে নিজকে আগবঢ়াই দিবৰ বাবে চিন্তা কৰিব লাগে। আমি কোন কুলত জন্ম হৈছোঁ, আমাৰ উপাধি কি, আমাৰ বংশগত এই ব্যৱস্থাটো কেনেকুৱা, আমাৰ শিক্ষাগত অৰ্হতা থকা চাৰ্টিফিকেটখন কিমান উচ্চ পৰ্যায়ৰ, এইবিলাক নামে বাছ বিচাৰ নকৰে। সেইকাৰণে নাম ল'লে তৰিবা, নল'লে মৰিবা। এতিয়া কোনটো বিচাৰোঁ চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ৰুক্মিণীয়ে নাম আশ্ৰয় কৰিছে, ৰজাৰ কন্যা হৈও সেইকাৰণে ভগৱন্তৰ চৰণত ঠাই পাইছে। তাৰ পাছত বেদনিধি ব্ৰাহ্মণ হৈও ইমান দিনে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিলে, কিন্তু ৰজাৰ কন্যাৰ এভাগী পত্ৰ হাতত লৈ ভগৱন্তৰ কাষলৈ গৈ ভগৱন্তৰ কিন্তু পূৰ্ণ কৃপাৰ পাত্ৰ হৈ যাব পাৰিলে। ব্ৰাহ্মণ হৈও তেওঁ পোনপটীয়াভাৱে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিলে, কিন্তু ৰজাৰ কন্যাৰ দ্বাৰাহে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সম্ভৱ হ'ল। সি যিটো দৰ্শন শাস্ত্ৰই আমাক দিলে। গতিকে তোমাৰ জন্মগতভাৱে কোন বংশৰ কোন কুলৰ, এইটো ভগৱন্তৰ কৃপা লাভৰ বাবে নিশ্চিত নহয়। কিয়নো শাস্ত্ৰই কৈছে জন্মজায়তে শূদ্ৰ, শূদ্ৰ মানে অজ্ঞানী। আমি যে কওঁ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি ইতিমধ্যে আশ্ৰয় কৰা হৈছিল, শাস্ত্ৰই কৈছে জন্মজায়তে শূদ্ৰ, তুমি জন্মগতভাৱে পৃথিৱীলৈ একো লৈ অহা নাই, আমি এখনো বস্ত্ৰ শৰীৰত লৈ অহা নাই,
সেইকাৰণে আমি লৈ যাবও নোৱাৰোঁ ইয়াৰ পৰা একো বস্ত্ৰ বা আ অলংকাৰ, অনাও নাই লগত, লৈও যাব নোৱাৰোঁ লগত। আহিছোঁ খালী হাতে, যামগৈ খালী হাতে। গতিকে জন্ম যাওঁতে শূদ্ৰ মানে অজ্ঞানী। তাৰ পাছত আমাৰ উপাধিটো দেউতাকৰ উপাধি মতে লগাই দিয়াৰ কাৰণে আমি কালক্ৰমত সমাজত কওঁ আমি ব্ৰাহ্মণ কুলৰ, আমি ক্ষত্ৰিয় কুলৰ, আমি বৈশ্য কুলৰ, আমি শূদ্ৰ কুলৰ। এইটো আমি পাছতহে কওঁ, কিন্তু জন্মগতভাৱে আমি কোনেও উপাধিটো লৈ অহা নাই। মাত্ৰ পিতৃ যদি ব্ৰাহ্মণ হয়, যদি মাতৃ ৰাক্ষসী হয় তেতিয়া কি হ'ব? যদি মাতৃ ব্ৰাহ্মণ হয়, পিতৃ যদি ৰাক্ষস হয় তেতিয়া কি হ'ব? সেইটোৱে কৈছে শাস্ত্ৰই সুতকুলীয়া বুলি। সেইটোৰ বংশৰ নামেই হ'ল সুতকুল, সেই কুলটো। গতিকে আমি কোনটো বংশৰ, কোনটো কুলৰ তাক জানিবৰ বাবে শাস্ত্ৰই কৈছে জন্ম যাওঁতে শূদ্ৰ, জন্ম গ্ৰহণ কৰাৰ লগে লগে আমি একো নাজানো মানে অজ্ঞ। আমাক উপাধিটো দিলে আনে, নামটো দিছে আনে, শিক্ষা দিছে আনে, জন্ম দিছেতো আনে, তাৰপাছত বিয়া কৰাইছোঁ আনক, আৰু যিদিনা আমি সংসাৰ এৰি যামগৈ সেইদিনাও আমি যাব লাগিব 4জন আনৰ কান্ধত উঠি শ্মশানলৈ যাব লাগিব। তো নিজক লৈ আমি যে অহংকাৰ কৰোঁ তাৰ কোনো অৰ্থ এই সংসাৰখনত নাই, তাৰ কোনো মূল্য নাই। মাত্ৰ আহিছোঁ অকলে, যামগৈ অকলে। তাৰ পাছতে আহিল সংস্কাৰতে দ্বিজ। যেতিয়া আমাক পিতৃ মাতৃয়ে বিদ্যালয়ত নাম লগাই দিলে, আমি দুই এটা কথা জনা হ'লোঁ, সেইটো হ'ল সংস্কাৰ। যে এয়া দেউতা, এয়া মা, এয়া হ'ল আইতা, এয়া ককা, এয়া বৰদেউতা বৰমা, এয়া খুৰা খুৰী, এই সম্বন্ধবিলাক যেতিয়া আমাক শিকাই দিলে তেতিয়া আমি সেই অনুপাতে প্ৰত্যেকজনাকে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে এইটো শিকিলোঁ। তাৰপাছত সৰুক কেনেকৈ মৰম কৰিব লাগে এইটো আমি শিকিলোঁ। দেউতাৰ বয়সৰ গাঁওখনত যিমান কেইজন আছে সকলোকে আমি কেনেকৈ কথা ক'ব লাগে শিকিলোঁ। এইটো হ'ল সংস্কাৰ। সেইকাৰণে সংস্কাৰতে দ্বিজ বুলি কোৱা হৈছে। তাৰপাছত সংস্কাৰৰ লগে লগে আমি যেতিয়া অকণমান ডাঙৰ হৈ ভকতৰ আশ্ৰয় কৰিলোঁ, গুৰুদেৱ নাম ভকত শৰণীয়া হ'লোঁ। তাৰপাছত নামঘৰলৈ মাজে মাজে গ'লোঁ। গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম, দিহানামেই হওক, বৰগীতেই হওক, দশৱতাৰ নৃত্যই হওক বা ভাওনা ব্যৱস্থাৰ মাজেৰে হওক, নিজক যেতিয়া আমি সেই গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰ্মৰ মাজলৈ সোমোৱাই নিলোঁ, আধ্যাত্মিক দৰ্শনৰ মাজলৈ, তেতিয়া কোৱা হৈছে বেদ পাঠাত ভৱতে বিপ্ৰ। তেতিয়া তেওঁক বিপ্ৰ বুলি প্ৰশংসা কৰিছে শাস্ত্ৰই। তাৰ পাছত যেতিয়া শৰণ ভজন ভক্তি সদাচাৰ শাস্ত্ৰসন্মতে চাৰিওটা বস্তু সুন্দৰভাৱে অকণো খুঁত নলগাকৈ আমি পালন কৰিবলৈ শিকিলোঁ, যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, ভগৱন্ত সমস্ততে ব্যাপ্তমান হৈ আছে। এই সত্যটোক উপলব্ধি কৰি সমস্ত যে কেৱল ব্ৰহ্ম, শৰীৰটো মিছা অৰ্থাৎ জগত মিছা, তুমিহে কেৱলে সঁচা, কৃষ্ণতত্ত্ব কেৱল সত্য, বাকী সকলো মিছা। এই ব্ৰহ্মক জানিবৰ বাবে যিমানে যিমানে আমি নিজক আগবঢ়াই দিলোঁ, তাৰ মাজত যিমানে যিমানে আমি বুজি পালোঁ, সেই ব্যৱস্থাটোৰ মাজত থকা অৱস্থাত সেই একেজন শৰীৰধাৰী জীৱতত্ত্বকে কোৱা হৈছে ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। তেওঁৱেই হ'ল ব্ৰাহ্মণ। এই সুন্দৰ ব্যৱস্থাটো আমাক ৰুক্মিণী পত্ৰভাগী বেদনিধিয়ে পঢ়ি থকা এই পদবন্ধৰ জৰিয়তে আমাক গুৰুজনাই উপলব্ধি কৰোৱাব বিচাৰিছে, হৃদয়ংগম কৰোৱাব বিচাৰিছে। আৰু তাকে আশ্ৰয় যদি আমি সুদৃঢ় বিশ্বাসে কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব পাৰিম। আৰু যদি তাক আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে যেই মুহূৰ্তত কৰিম সেই মুহূৰ্তত মংগল, যেই মুহূৰ্তত এৰিম সেই মুহূৰ্তত অমংগল। এইটোৱে চলি থাকিব নিৰন্তৰে। এনেকৈ আছোঁ আমি প্ৰত্যেকজনে। গতিকে আজি যদি এইটো তত্ত্ব আমি অকণমান হ'লেও বুজি পাইছোঁ বুলি ভাবিছোঁ, তেতিয়াহ'লে কালিলৈৰ পৰা আমাৰ যিখিনি কৰ্ম হ'ব, এই পদৰ মাধ্যমেৰে বুজা চিন্তাখিনিৰ মাজেৰে আমাৰ কৰ্মক ধৰ্মলৈ আমি ৰূপান্তৰিত কৰিম। ৰুক্মিণী বদতি হেৰা ভুৱন সুন্দৰ প্ৰভু, কৰোঁ মই কোটি নমস্কাৰ। শুনি তজুৰ উপগুণ
লাজ কাজ ত্যজি মন তোমাতে সে পখিলয় আমাৰ। কৃষ্ণ ইতিমধ্যে পদে আমাক অৱগত কৰিছে যে ভগৱন্ত কৃষ্ণ তত্ত্বৰ আজ্ঞা ক্ষীৰোগত কৰি বেদনিধিয়ে ৰুক্মিণীয়ে দিয়া সেই পত্ৰভাগী পাঠ কৰিছে। কৃষ্ণ আজ্ঞা ক্ষীৰে ধৰি বেদনিধি পত্ৰ ধৰি পঢ়িবে লাগিলা মৃদু কৰি। ইমান সুন্দৰভাৱে বেদনিধিয়ে পাঠ কৰি দিছে। ভগৱন্ত পুৰুষেও ৰুক্মিণীৰ বাক্যচয় শুনন্তে অমৃতময় একচিতে শুনন্ত মুৰাৰী। ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম পুনৰ গুৰুজনাই অৱগত কৰিছে, সেয়া হ'ল মুৰাৰী। প্ৰথম স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছিল নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তম আতি হৈ যাক স্মৰি। সেইজন মহাহৰিৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে, যিজনাই অশুভ শক্তিৰ প্ৰতীক মধু নমো নমো মধু মধু নামৰ এক দৈত্যক নিপাত কৰাৰ বাবে ভক্তৰ পৰা এটি নাম পাইছিল, সেয়া হ'ল মধুসূদন। তাৰ পাছত মূৰ ৰিপু, ৰিপু মানে হ'ল নাশ কৰা, মূৰ মানে হ'ল এটা দৈত্যৰ নাম। মূৰ নামৰ এটি দৈত্যক ভগৱন্ত পুৰুষে নাশ কৰাৰ বাবে ভক্তৰ পৰা নাম লাভ কৰিছিল মুৰাৰী। আৰু গুৰুজনাই সেই নামভাগী বৰ্তমান আনিছে একচিতে শুনন্ত মুৰাৰী। ভগৱন্ত পুৰুষে কায় বাক্য মন এক কৰি বেদনিধি ব্ৰাহ্মণে সুন্দৰভাৱে পাঠ কৰি দিয়া সেই ৰুক্মিণী প্ৰেম পত্ৰভাগী শ্ৰৱণ কৰিছে। ৰুক্মিণী বদতি হেৰা ভুৱন সুন্দৰ প্ৰভু কৰোময়ী কোটি নমস্কাৰ। প্ৰথম পত্ৰত লিখিছে ৰুক্মিণীয়ে যে হেৰা ভুৱন সুন্দৰ প্ৰভু, মই তোমাৰ চৰণত কোটি কোটিবাৰ সেৱা নিবেদন কৰিছোঁ। এই কাৰণে শুনি তজু ৰূপ গুণ, তোমাৰ ৰূপ গুণ দেৱঋষি নাৰদৰ মুখেৰে শুনা পালোঁ। আৰু সমস্ত শৰীৰৰ লাজ কাজ ত্যাগ কৰি সেই মুহূৰ্তৰ পৰা মোৰ কায় বাক্য মন চিত্ত কেৱল তোমাতেই অৰ্পণ কৰি দিলোঁ প্ৰভু, তোমাতেহে পখিলোঁ আমাৰ। যে মোৰ সমস্ত তোমাতেই অৰ্পণ কৰি দিলোঁ প্ৰভু। তাৰ পাছত প্ৰকাশিত হৈছে অ যিটো প্ৰভু তজু গুণ শুনন্তাজ নৰ মানে নিখিল পাতক কৰে ক্ষয়। আকে শুনি ভৈলো ভুল খোজো তজু পদকুল, জানি দয়া কৰা কৃপাময়। হে কৃপাময়, তুমি আমাক কৃপা কৰা যে তোমাৰ গুণ যশ আমি শুনিলোঁ, আৰু শুনা মাত্ৰকে সমস্ত জগতৰ যিহেতু মংগল সাধন হৈ যায়, সেইকাৰণে আমি দাসীয়েও তোমাৰ গুণ যশ আশ্ৰয় কৰি তোমাতেই সমস্ত অৰ্পণ কৰি দিয়া হ'ল প্ৰভু। তুমি আমি দাসক এক কণিকা কৃপা কৰা প্ৰভু। ৰাম ৰাম ত্ৰৈলোক্য মোহন প্ৰভু, শুনি আছোঁ তজু ৰূপ কোটি মদনেও সমনুই। ঐ এহি শুনি মনে গুণি বৰিলোহো স্বামী বুলি, তোমাকে সে কচিত হুই। হে প্ৰভু, ত্ৰৈলোক্যক মোহিব পৰা তোমাৰ ৰূপ, কোটি কোটি মদনো ম্লান পৰি যায় তোমাৰ ৰূপৰ সন্মুখত।
সেই সমস্ত গুণ যশ ৰূপৰ বৰ্ণনা দেৱঋষি নাৰদৰ পদ্ম মুখখনতে জানিব পাৰি শ্ৰৱণ কৰি সেই মুহূৰ্তৰ পৰাই তোমাকেই আমি স্বামীবৰণ কৰিছোঁ প্ৰভু, গতিকে তুমি আমি দাসীক এক কণিকা কৃপা কৰা। বেদনিধিয়ে ৰুক্মিণীয়ে দি পঠিওৱা সেই পত্ৰভাগী পাঠ কৰিবলৈ আগবাঢ়িছে আৰু বাপেও আগবঢ়াই দিব। আমিও মাজে মাজে পদবন্ধে কৈ যোৱা কথাখিনি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ গোবিন্দ মাধৱ কৃষ্ণ। ৰুক্মিণীৰ পত্ৰপাঠ ছবি। অ সাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল। জয় জয় কৃষ্ণ বুলি মাতিলন্ত কৃতাঞ্জলি, আজি মোৰ জন্মৰ সামফল। কিনো মোৰ মহাভাগ চিন্তিও নপাৱে লাগ, ব্ৰহ্মা আদি পূজা কৰে যাক। ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ, ভিত্ত যেন পুজিলায়া মাক। হে ৰাম কোননো ব্ৰাহ্মণে আৰ, তুমি হেন দেৱতেজী ক্ষুদ্ৰ দেৱতাক কৰে সেৱ। তুমি বিনে ব্ৰাহ্মণৰ আনগতি নাহি কয়, তুমি হে পৰম ইষ্টদেৱ। ভীষ্মক নৃপতি যিটো তোমাৰে সেৱনুচৰ, তানে কন্যাই আচন্ত ৰুক্মিণী। তোমাতে সে বিহাদিত ৰাজাৰে সে আছে চিত্ত, তাকো প্ৰভু জানা হাই আপুনি। হে প্ৰভু প্ৰকাশ কৰিছে পদবন্ধে যে সাক্ষাৎ অমৃতময় কৃষ্ণৰ বচন শুনি বৃদ্ধ ব্ৰাহ্মণ বেদনিধি অতিশয় কৌতূহল হৈছে যে কৃষ্ণই ৰুক্মিণীয়ে পঠাই দিয়া পত্ৰখন গ্ৰহণ কৰিবনে নকৰে। মই দিম, পঢ়ি লৈ তেওঁ ৰুক্মিণীৰ মনোবাঞ্ছা পূৰণ কৰিবনে নকৰে আদি বিভিন্ন ধৰণৰ দুদুল্যমান অৱস্থা এটি মনৰ মাজত আহি পৰিছে। তৎসত্ত্বেও সেই সমস্তখিনি চিন্তাক পৰিহাৰ কৰি বেদনিধি ব্ৰাহ্মণে জয় জয় কৃষ্ণদেৱৰ জয় বুলি পদ্ম মুখহন্তে উচ্চাৰণ কৰি কৃতাঞ্জলি সেৱা নিবেদন কৰি ভগৱন্ত পুৰুষৰ চৰণত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে আজি মোৰ জন্মটো সফল হৈছে, যে মোৰ মহাভাগ্য হ'ল যি পৰম পুৰুষ প্ৰভু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি, তোমাক চিন্তা কৰিলেও মহাজনেও দৰ্শন নাপায়, কৃপা লাভ কৰিব নোৱাৰে, তেনেহেন সেই দেৱ ব্ৰহ্মা আদি পূজা কৰে যাক। ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ, ভৃত্য যেন পুজিলা মাক। হে প্ৰভু আমি তোমাৰ দাস, কিন্তু তোমাৰ গৃহত আহি উপস্থিত হোৱাৰ লগে লগে তুমি জীৱৰ বাবে এটি তত্ত্ব দৰ্শন এৰি থৈ গ'লা, সেয়া হ'ল অতিথি দেৱো ভৱ। অৰ্থাৎ গৃহস্থী ধৰ্ম পালন কৰা ভগৱন্ত পুৰুষে আমি কলিৰ মলমতি মনুষ্য গৃহস্থী ধৰ্ম পালন কৰি থাকোঁতে আমাক এই জ্ঞানটো প্ৰদান কৰিছে যে স্বয়ং জগতৰ ঈশ্বৰ হৈও সংসাৰ ধৰ্ম পালন কৰাৰ পৰা তেওঁ নিজক কেতিয়াও আঁতৰাই ৰখা নাই। অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। সেই জ্ঞান কৰি ভগৱন্ত পুৰুষে বেদনিধিক সেৱা নিবেদন কৰিছে খুব সুন্দৰভাৱে।
ঠিক তেনেকৈ আমাৰ প্ৰতি গুৰুজনাই উপদেশ প্ৰদান কৰিছে, সেই কলিৰ মলমতি মনুষ্য তোমৰা হবেও, যে ঘোৰ শত্ৰু গৃহলৈ আহিলেও বৰ পীড়া পাৰি দিবৰ বাবে যি আমাৰ ডাকৰ বচন এভাগ আছে বা গাঁৱৰ মাজত চলি থকা এভাগ প্ৰবাদ আমাৰ ককা আইতাসকলে কয় আৰু আমিও শুনিছোঁ, যে ঘৰলৈ যদি ঘোৰ শত্ৰুজনো আহে তেতিয়াহ'লে বৰ পীড়া পাৰি দিবা। এইটোৱে হ'ল গৃহস্থী ধৰ্ম, যে অতিথি দেৱো ভৱ, অৰ্থাৎ অতিথিক ঈশ্বৰ জ্ঞান কৰিব লাগে। এয়াই হ'ল গৃহস্থী ধৰ্মৰ মূল বিষয়বস্তু, ঈশ্বৰৰ কৃপা লাভৰ। এৰামে কোননো ব্ৰাহ্মণে আৰ তুমি হেন দেৱতেজী, ক্ষুদ্ৰ দেৱতাক কৰে সেৱ, তুমি বৃণে ব্ৰাহ্মণৰ আনগতি নাহি কয়, তুমি হে পৰম ইষ্ট দেৱ। প্ৰকৃততে ব্ৰাহ্মণেই হওক বা শূদ্ৰই হওক বা বৈশ্যই হওক বা ক্ষত্ৰিয়ই হওক, যিহেতু শাস্ত্ৰই কৈছে চাৰিও বৰ্ণ মানে চাৰিও জাতিৰ জন্ম হৈছে এজনৰ পৰা। নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীনাৰায়ণ, আৰু সেই শ্ৰীনাৰায়ণ সগুণ সাকাৰ ৰূপ ভগৱন্তৰ পদ্ম মুখখন্তে জন্ম হৈছে ব্ৰাহ্মণৰ, বাহুৰ পৰা জন্ম হৈছে ক্ষত্ৰিয়সকলৰ, উৰুৰ পৰা জন্ম হৈছে বৈশ্যসকলৰ, চৰণৰ পৰা জন্ম হৈছে শূদ্ৰসকলৰ। সেইকাৰণে চাৰিও জাতিৰ ভিতৰত কোনো এটা জাতি, কোনো এটা বৰ্ণই ইটো সিটোতকৈ শ্ৰেষ্ঠ নহয়। প্ৰত্যেকজনাৰে উপাস্য তত্ত্ব পিতৃ কৃষ্ণ, ভজনীয় দেৱ হ'ল কৃষ্ণ। আৰু তাকে নকৰি ব্ৰাহ্মণসকলে কি কৰে, কোননো ব্ৰাহ্মণে আৰ তুমি হেন দেৱতেজী, ক্ষুদ্ৰ দেৱতাক কৰে সেৱ। পৃথিৱীত যিজন মনুষ্য বা এই ব্ৰহ্মাণ্ডত যিজন মনুষ্য ব্ৰাহ্মণ কুলত জন্ম হৈ জন্মদাতা পিতৃ কৃষ্ণ তত্ত্বক ভজনীয় তত্ত্ব হিচাপে চিন্তা নকৰি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলক যদি ভজনীয় দেৱ হিচাপে আশ্ৰয় কৰে, তেতিয়াহ'লে সেইজন ব্ৰাহ্মণতকৈ মহামূঢ়মতী দ্বিতীয়জন বা দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত কিন্তু নাই। তাকেই বেদনিধিয়ে পদ্মমুখহন্তে প্ৰকাশ কৰিছে, যে তুমি বিনে ব্ৰাহ্মণৰ আনগতি নাহি কয়, তুমিহে পৰম ইষ্টদেৱ। তুমিয়ে সমস্ত জীৱৰ গৰাকী প্ৰভু, তৎসত্ত্বেও তোমাক আমি ব্ৰাহ্মণসকলে ভজনীয় তত্ত্ব হিচাপে আশ্ৰয় নকৰি তোমাৰ দ্বাৰাই সৃষ্টি হোৱা ৩৩ কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ চৰণ আমি চিন্তা কৰোঁ। এইটোৱে হ'ল আমি মহামূঢ়মতী বুলি জগতত দিয়া আমাৰ পৰিচয়। ৰামে ভীষ্মক নৃপতি যিটো, তোমাৰে সে অনুস্বৰ, তানে কন্যা সন্ত ৰুক্মিণী, তোমাতে সে বিহাদিত, ৰাজাৰে সে আছে চিত্ত, তাকো প্ৰভু জানা আপুনি। হে প্ৰভু, অন্তৰ্যামী তুমি ভগৱন্ত, তুমি সমস্তৰে হৃদয়ৰ মাজত আছা। গোকুল ধামৰ বৃন্দাবন ক্ষেত্ৰত গোপীসকলৰ পদ্মমুখহন্তে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দৰ্শন কৰাইছে আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি উপদেশ। অ' কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সমস্তৰে হৃদয়ৰ মাজত আছা, কিন্তু এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে তোমাক
সকলোৱে বাহিৰত বিচাৰি ফুৰে। সেইকাৰণে বেদনিধি নামৰ ব্ৰাহ্মণজনেও কৈছে যে অন্তৰ্যামী ভগৱন্ত তুমি সকলো জানিয়ে আছা যে কুণ্ডিল নগৰত তোমাৰেই ভৃত্যস্বৰূপ এজন ৰজা নাম হ'ল ভীষ্মক, তেওঁৰে এজন পুত্ৰ নাম হ'ল ৰুক্মবীৰ, তেওঁৰে এগৰাকী অতীব মৰমৰ কন্যা নাম হ'ল ৰুক্মিণী। আৰু পুত্ৰ ৰুক্মবীৰে তোমালৈ তেওঁৰ ভনী ৰুক্মিণীক বিয়া দিব বিচৰা নাই, কিন্তু পিতৃ ভীষ্মকে তেওঁৰ একমাত্ৰ কন্যা ৰুক্মিণীক তোমাৰ হাতত অৰ্পণ কৰিব বিচাৰিছে। আৰু অন্যহাতেদি ৰুক্মিণীয়েও মনে প্ৰাণে প্ৰভু তোমাকেই স্বামী হিচাপে ইচ্ছা কৰিছে। অন্তৰ্যামী ভগৱন্ত ৰূপে তুমি সকলোখিনি জানাই প্ৰভু। অ জ্যেষ্ঠ পুত্ৰ ৰুক্মে জানি তোমাক দিবাকে শুনি, মহাক্ৰোধে বাধিল ৰাজাক, এতেকে তোমাৰ পাশে আতি মহা অভিলাষে, ৰুক্মিণীহে পঠাইলা আমাক। তেওঁৰে জ্যেষ্ঠ পুত্ৰ ৰুক্মবীৰে পিতৃৰ সেই ইচ্ছা, মৰমৰ ভগ্নী ৰুক্মিণীৰ সেই ইচ্ছাক বাধা প্ৰদান কৰিছে। আৰু ভীষ্মকৰ একমাত্ৰ কন্যা ৰুক্মিণীয়ে মনে মনে এতেকে তোমাৰ পাশে আতি মহা অভিলাষে ৰুক্মিণীহে পঠাইলা আমাক। ৰুক্মিণী আমাক কোনেও নজনাকৈ মনে মনে তোমাৰ কাষলৈ পঠিয়াই দিছে প্ৰভু। তুমি যিহেতু ভকত বৎসল, সেইকাৰণে ভক্তৰ মনোবাঞ্ছা তুমি পূৰণ কৰা প্ৰভু, এইবুলি সেৱা নিবেদন কৰিছে। তাৰ পাছত ভগৱন্তৰ হাতত ঐ এহি বুলি পত্ৰ খানি কৃষ্ণৰ হস্তত দিলা, মুদ মেলি চাহিলা মাধৱে, বিপ্ৰক বুলন্ত তুমি আপুনি পঢ়িও গুৰু, শুনি মই থাকো প্ৰেম ভাৱে। হে গুৰুদেৱ, হে বেদনিধি, হে গুৰু বাপু, তুমি মোক যে পত্ৰখন দিছা, এই পত্ৰখনি তুমিয়ে পঢ়ি দিয়াচোন, মই শুনি থাকোঁ। এনেধৰণে ভগৱন্ত পুৰুষে সেই ব্ৰাহ্মণ বেদনিধিক শ্ৰদ্ধা জনাই তেৰাকেই পত্ৰখনি পাঠ কৰিবৰ বাবে আজ্ঞা প্ৰদান কৰিছে। তাৰ পাছত বেদনিধিয়ে আজ্ঞা পালন কৰিছেনে নাই কৰা তাৰ বিষয়ে পদে আমাক ক'ব। বাপে পুনৰ আগবঢ়াই দিব। কৃষ্ণ। অ কৃষ্ণ আজ্ঞাশিৰে ধৰি, বেদনিধি পত্ৰ ধৰি, পঢ়ি বেলা গিলা মৃদু কৰি, ৰুক্মিণীৰ বাক্যচয় শুনন্তে অমৃতময়, এক চিত্তে শুনন্ত মুৰাৰী। ৰাম ৰাম সামান্যজনক আমি পুৰুষে সেৱা কৰি, কিনো আমি মহামূঢ় ভৈলো হৰি হৰি। আপোনাৰ ৰূপক যিটো দেন্ত ভকতক, ভৈলো মহাশৌচ তেজি হেনয় কৃষ্ণক। আমি ব্ৰাহ্মণ হৈও ভগৱন্তই আমাৰ চৰণ সেৱা কৰাৰ পাছতো আমি কিন্তু সদা সৰ্বদা সামান্যজনকে উপাস্য তত্ত্ব হিচাপে আমি আশ্ৰয় কৰি আহিছোঁ ইমান দিনে। সেইকাৰণে কিনো আমি মহামূঢ় ভৈলো হৰি হৰি। হে প্ৰভু, আমি যে এনেকুৱা মহামূৰ্খ হৈ গ'লোঁ, তোমাৰ কৃপা হ'লে
ও যিটো জনে যাই মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনাৰ নাম আশ্ৰয় কৰা মাত্ৰকে ৩৩ কোটি দেৱ দেৱতাই সেই ভকতৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে। অকল সেয়াই নহয়, ও মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি। 5 প্ৰকাৰ মুকুতি: হালৈক্য, হাৰূপ্য, সামীপ্য, সাযুজ্য আৰু নিৰ্বাণ বা মোক্ষ। এই 5 প্ৰকাৰ মুকুতি পৰম পদ প্ৰকাশ কৰিছে যে সামান্য আপোনাৰ ৰূপক যিটো দন্ত ভকতক ভগৱন্তৰ নাম আশ্ৰয় কৰিলে ভগৱন্তে তেওঁৰ ভকতক সেই ৰূপটো প্ৰদান কৰে। হাৰূপ্য মানে ভগৱন্তৰ ৰূপ, হালৈক্য মানে ভগৱন্ত য'ত থাকে তাত ভকত থাকিবলৈ পায়, সামীপ্য ভগৱন্তৰ একেবাৰে কাষৰ আসনখন পায়, সাযুজ্য ভগৱন্তৰ সমান শক্তিৰ গৰাকী হৈ যাব পাৰে, নিৰ্বাণ বা মুখ্য জীৱ আত্মা পৰম আত্মাত একাত্মক হ'ব পাৰে। এনেহেন পৰম পদৰ গৰাকী ভগৱন্ত পুৰুষৰ চিন্তা এৰি আমি ব্ৰাহ্মণ হৈও ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ চৰণ দিনে ৰাতিয়ে আমি চিন্তা কৰোঁ। সেইকাৰণে আমাৰ নিচিনা মহামূৰ্খমতী এই সংসাৰত দ্বিতীয় এজন নাই। এনেধৰণে গুৰুজন বস্তুৱে সেই বেদনিধি নামৰ ব্ৰাহ্মণজনৰ মনৰ ভাৱনাৰ দ্বাৰা আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যক উপদেশ প্ৰদান কৰিছে। তাৰ পাছত কৃষ্ণৰ চৰিত্ৰ শুনি শুয়োক সন্তোষ ডাকি হৰি বোলা নষ্ট শৌক সংগ দুখ। যে সংগ দুখৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহ'লে কেৱল শুনা সভা সদ ছয় নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। এটাই পথ দিলে, সেয়া হ'ল ভকতৰ সংগ আশ্ৰয় কৰা আৰু কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত ২৪টা তত্ত্বৰে গঠিত এই শৰীৰটোত থকা যি দুখন মুখ, পোনপটীয়াভাৱে পচা শৰীৰটোৰ বাবে, এই বিনাশী শৰীৰটোৰ বাবে আহাৰ গ্ৰহণ কৰা আমাৰ এই মুখখন আৰু শ্ৰৱণ শক্তি লাভ কৰা কৰ্ণ নামৰ এই মুখখন, এই দুখন মুখৰ দ্বাৰা শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা সেই কলিৰ মলমতী মনুষ্য তোমৰা হবে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ অমংগলৰ পৰা মংগলৰ দিশেৰে নিজকে আগবঢ়াই নিব পাৰিবা। এই বুলি কৃপালু গুৰুজনাই আমি সমস্ত জনাৰ প্ৰতি সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। আৰু বৰ্তমান পদবন্ধ ইমানতে শেষ হৈছে।